সংখ্যৰ যি অধিৱেশন সেই অধিৱেশনৰ ইতিমধ্যে প্ৰদৰ্শনী দ্বাৰ উন্মোচন কৰিলে শোণিতপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ কায়স্থ ডাঙৰীয়াই পুৰকায়স্থ ডাঙৰীয়াই আৰু ইতিমধ্যে তেওঁ এটা কথা তেওঁ ভাষণত উল্লেখ কৰিছিলে যে বৰ্তমান সময়ত আচলতে মোবাইল ফোনৰ যি ধামখুমীয়া তাৰ ধামখুমীয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকলক আঁতৰত ৰাখিবলৈ এনেধৰণৰ গ্ৰন্থমেলাৰ যথেষ্ট প্ৰয়োজন আছে আৰু এইখনে হৈছে শংকৰদেৱ সংঘৰ আটাইতকৈ বৃহৎ আকাৰৰ গ্ৰন্থমেলা য'ত 1200কৈ ষ্টল আছে। আপুনি ভাষণ প্ৰসংগত কৈছিলে এটা কথা যে বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীসকলক কিন্তু এনে গ্ৰন্থমেলাৰ বহু প্ৰয়োজনীয়তা আছে। হয়, আজি 95 সংখ্যক আমাৰ শ্ৰীমন্ত শংকৰদেৱ অধিৱেশনত গ্ৰন্থমেলা আৰু প্ৰদৰ্শনী উন্মোচন কৰিবলৈ মোক নিমন্ত্ৰণ দিয়াত মই বৰ গৌৰৱান্বিত আৰু কৃতজ্ঞতা বোধ কৰিছোঁ। আৰু আজি এই গ্ৰন্থমেলাৰ মাধ্যমেৰে আমাৰ বিদ্যালয় আৰু মহাবিদ্যালয়ত পঢ়ি থকা ভাইটি ভণ্টিসকল উপকাৰিত হ'ব বুলি আৰু লাভান্বিত হ'ব বুলি মই আশা কৰিছোঁ আৰু কিতাপৰ প্ৰতি সাহিত্যৰ প্ৰতি তেওঁলোকৰ ৰুচিবোধ আৰু বৃদ্ধি পাব বুলি মই আশা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিল শোণিতপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ কায়স্থ ডাঙৰীয়া। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে এই গ্ৰন্থমেলা আৰু যি প্ৰদৰ্শনী এই প্ৰদৰ্শনীত খুব আটকধুনীয়াকৈ সুন্দৰভাৱে সজাই তুলিছে। বিশেষভাৱে যিসমূহ শোণিতপুৰ জিলাৰ যিসমূহ ইতিহাস সেই ইতিহাসক তেওঁলোকে তুলি ধৰাৰ প্ৰয়াস কৰিছে আৰু ইয়াৰ সমান্তৰালভাৱে যি জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ক্ষেত্ৰ 42ৰ যি ঢেকীয়াজুলিৰ যিসকল শ্বহীদ সেই শ্বহীদসকলৰ পৰা আৰম্ভ কৰি চতিয়া থানা যিখন থানাত প্ৰথম ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছিলে স্বাধীনতা আন্দোলনত সেই চতিয়া থানাত তেওঁলোকে তৈয়াৰ কৰিছে, আৰ্হি তৈয়াৰ কৰিছে। গতিকে আমি এই সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত আচলতে ইয়াৰ যি উদ্যোক্তা সমিতিৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম আৰু বিশেষভাৱে ইয়াতে বলুকা শিল্পীয়ে ইয়াত জুবিন গাৰ্গৰ যি আচলতে জুবিন গাৰ্গৰ এটি প্ৰতিকৃতি তেওঁলোকে তৈয়াৰ কৰিছে আৰু তেওঁলোকৰ যি আচলতে উদ্যোক্তা সমিতি এই যি প্ৰদৰ্শনী আৰু গ্ৰন্থমেলাৰ যি সমিতি আছে সমিতিৰ সভাপতি ডাঙৰীয়া আছে তেখেতৰ পৰাও আমি জানিবলৈ চেষ্টা কৰিম যে আচলতে এইখন এখন বৃহৎ আকাৰৰ এক প্ৰদৰ্শনী আৰু এই বৃহৎ আকাৰৰ প্ৰদৰ্শনীখনত তেওঁলোকে বিশেষভাৱে তুলি ধৰাৰ তেওঁলোকে চেষ্টা কৰিছে আৰু সম্পাদক সভাপতি প্ৰমুখ্যে তেওঁলোকে ইয়াত আছে, সম্পাদক ডাঙৰীয়াও আছে। তেখেতৰ পৰা আমি চমুকৈ জানিব বিচাৰিম যে খুব সুন্দৰভাৱে আৰু শংকৰদেৱ সংঘৰ আটাইতকৈ বৃহৎ আকাৰৰ এইখন গ্ৰন্থমেলা আৰু প্ৰদৰ্শনী খুব সুন্দৰভাৱে কৰিছে, কি ক'ব? এয়া ভগৱানৰ আশীৰ্বাদ, ভকত বৈষ্ণৱৰ আশীৰ্বাদত আজি এই প্ৰদৰ্শনী ভাগ এই পৰ্যায়ত পাইছেহি আৰু আমি আচলতে খুব মানে চিন্তাৰে পৰিকল্পনাৰে আমাৰ যিগৰাকী সভাপতি বাপ আছে আৰু আমাৰ উপদেষ্টা উপসভাপতিৰ পৰা আমাৰ যিখিনি মানে সদস্যা গোটেই সকলোখিনি এটা আমি টিম ৱৰ্ক হিচাপে কাম কৰিছিলোঁ। ইয়াত মানে কোনো আমাৰ ভেদাভেদ নাছিল, একদম টিম ৱৰ্ক। হয়, সেইটো সকলোৰে চিন্তাৰ বিকশিত ফল হৈছে। গতিকে আমি মানে আমাৰ টিমটো আচলতে ইয়াত সভাপতি বাপৰ অৰিহণা আছে, আমাৰ সকলোৰে টিমটো অৰিহণা আছে। আজি যদি একদম শেষৰ সদস্যজনেও যদি আমাক সহযোগিতা নবঢ়ালেহেঁতেন তেন্তে আমি এই পৰ্যায়ত উপনীত হ'ব নোৱাৰিলোহেঁতেন। ধন্যবাদ জনাইছোঁ। আমি সফল হওক তাৰে কামনা কৰিছোঁ আৰু নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে এই প্ৰদৰ্শনীৰ লগতে ইয়াতে যি আচলতে গ্ৰন্থমেলা সেই গ্ৰন্থমেলাৰ বাকৰিত বিশেষভাৱে আমি দেখুৱাব বিচাৰিম যে বিভিন্ন স্থানৰ পৰা এই বৃহৎ ষ্টলসমূহ আহিছে আৰু ইয়াতে প্ৰায় 1200 ষ্টল ইয়াত 1200 বিপণী ইয়াত নিৰ্মাণ কৰা হৈছে। 1200 বিপণীত ইয়াতে গ্ৰন্থমেলা বাকৰিত এখন যি আচলতে প্ৰদৰ্শনী হ'ব আৰু ইয়াতে বলুকা শিল্পীৰ দ্বাৰা ইয়াতে নিৰ্মাণ কৰা হৈছে যে জুবিন গাৰ্গৰ এটি প্ৰতিকৃতি, যে তাতে শিল্পীগৰাকীৰ অনুভৱ যে মই নথকাৰ অনুভৱ, সঁচাকৈ জুবিন গাৰ্গৰ নথকাৰ অনুভৱ প্ৰতিজন অসমীয়াই তেওঁলোকে ভাবে যে জুবিন গাৰ্গ নথকাৰ যি অনুভৱ সেই অনুভৱটো প্ৰতিজন অসমবাসীয়ে জানে।